উভতাইছে বাতৰিৰ মাজলৈ এক ব্ৰেকিং নিউজ ঢিং তেজপুৰৰ পাছত এবাৰ ঢেকিয়াজুলি যুৱতীক আক্ৰমণ আৰু শ্লীলতাহানিৰ চেষ্টা আলী হুছেইন নামৰ অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে ঢেকিয়াজুলিৰ নাহৰবাৰীতে ঘটনা সংঘটিত হৈছে আলী হুছেইনৰ বিৰুদ্ধে চুবুৰীয়া যুৱতীগৰাকীয়ে ৰাক্ষসমাৰী থানাত ৰুজু কৰিছে গোচৰ আজি অভিযুক্ত আলী হুছেইনক হাজিৰ কৰোৱা হয় তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আৰু এই ঘটনাক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে পুনৰবাৰ জনাইছো ঢিং আৰু তেজপুৰৰ পাছত এবাৰ ঢেকিয়াজুলিত যুৱতীক আক্ৰমণ আৰু শ্লীলতাহানিৰ ঘটনা সংঘটিত হৈছে আলী হুছেইন নামৰ অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে ঢেকিয়াজুলিৰ নাহৰবাৰীতে ঘটনা আলী হুছেইনৰ বিৰুদ্ধে চুবুৰীয়া যুৱতীগৰাকীয়ে ৰাক্ষসমাৰী থানাত ৰুজু কৰিছিল গোচৰ আজি অভিযুক্ত আলী হুছেইনক হাজিৰ কৰোৱা হয় তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আৰু এই ঘটনাক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে আৰু এই সন্দৰ্ভত আমি অধিক জানিবলৈ চেষ্টা কৰিম ফোন লাইনত আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকা হৈতে পুলক এতিয়াও যেন শিক্ষা লোৱা নাই এই সকল লোকে ঢিং তেজপুৰৰ পিছত এবাৰ ঢেকিয়াজুলিতে ঘটনা সংঘটিত হৈছে যুৱতীক শ্লীলতাহানিৰ চেষ্টা কৰা হৈছে আমি আপোনাৰ পৰা এই সন্দৰ্ভত অধিক জানিব বিচাৰিম পুলক হয় মেদিনী এইবাৰ ঢেকিয়াজুলিত এক তেনেকুৱা ধৰণৰ এক ঘটনা সংঘটিত হৈছে যিটো ঢিং ঢেকিয়াজুলিৰ উত্তেজনা মাৰ নযাওঁতেই এই ধৰণৰ আন এক অভিযোগ উঠিছে আলী হুছেইনৰ বিৰুদ্ধে আচলতে তেওঁৰ যি ওচৰৰে এজন ব্যক্তিৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু সেই কাজিয়াৰ পিছত যুৱতীগৰাকীয়ে কাজিয়াত তেওঁ বাধা দিছিল আৰু বাধা দিওঁতে যুৱতীগৰাকীক আলী হুছেইনে আক্ৰমণ কৰে আৰু আক্ৰমণ কৰাৰ লগতে শ্লীলতাহানিৰ চেষ্টা চলাই বুলি যুৱতীগৰাকীয়ে অভিযোগ দাখিল কৰিছে আৰু সেই অভিযোগৰ আধাৰতে ইতিমধ্যে ৰাক্ষসমাৰী আৰক্ষী থানাত সেই এজাহাৰ দাখিল কৰা হৈছিল তাৰে আধাৰতে আলী হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আজি তেজপুৰ ন্যায়িক দণ্ডাধীশৰ আদালতত আলী হুছেইনক হাজিৰ কৰোৱা হয় আৰু হাজিৰ কৰাৰ পিছত আৰক্ষী জিম্মালৈ পুনৰ দিয়ে আৰু আলী হুছেইনৰ বিৰুদ্ধে যি অভিযোগ সেই অভিযোগক লৈ এতিয়া পুনৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে যিহেতুকে বিভিন্ন স্থানত ৰাজ্যখনৰ বিভিন্ন স্থানত এনেধৰণৰ ঘটনা অবাঞ্ছিত ঘটনা সংঘটিত হৈছে আৰু যাক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে ৰাইজ আৰু সেই মুহূৰ্ততে ঢেকিয়াজুলি নাহৰবাৰীত ঘটা এই ঘটনাক লৈ স্বাভাৱিকতে আন এক উৎকণ্ঠা বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু আলী হুছেইন নামৰ এইজন ই ৰিক্সা চালক তেওঁ ওচৰৰে এগৰাকী যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মেজিলি আপোনাক ধন্যবাদ জনাইছো ঢেকিয়াজুলিত এবাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈছে যুৱতীক আক্ৰমণ আৰু শ্লীলতাহানিৰ চেষ্টা কৰা অভিযুক্ত যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইপিনে যৌন নিৰ্যাতনকাৰী গ্ৰেপ্তাৰ